হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই যে জগন্নাথলৈ গৈছিলোঁ, এয়া ফ্লেগ বন্ধা দৃশ্য চাওকচোন। এয়া জগন্নাথ মন্দিৰ। সদায় সন্ধিয়া 5টা বজাত আগৰ ফ্লেগখন খোলে আৰু নতুন এখন ফ্লেগ লগায়। এয়া মন্দিৰ এজন ব্যক্তিৰ পিঠিৰে উঠি যায়। তেওঁ টোপোলাটো ফ্লেগখন পিঠিতে লৈ উঠি যায় দেই। এইখন আগৰ ফ্লেগখন খুলিছে আৰু নতুন ফ্লেগ এখন বান্ধিছে। ইয়া চাওক, বান্ধি আছে। এজন মানুহ ক'তো নধৰাকে তেওঁ উঠি যায় দেই। বহুত জ্ঞান আছে ইয়াত। আপুনি দেখিলে ভয় লাগে। এয়া ফ্লেগখন নমালে, নামি উৰাইছে। এয়া তলত এজন ব্যক্তি আছে, সেইটো আগৰ ফ্লেগখন পিঠিত বান্ধি লৈছে। ক'তো পৰিবলৈ নিদিয়ে চাওকচোন। এয়া ক'তো নধৰাকে কেনেকে ইমান ওখ তাত বান্ধি দিব। সেয়া তেওঁলোকৰ চাওকচোন কিমান মহান কাম। সদায় 5টা বজাত উঠে। আমি এয়া 5টা বজাত আহি চাইছোহি। বহুত প্ৰজা আছে ইয়াত সমাগম। ইয়াত চৰাই চিৰিকটি ইয়াৰ ওপৰেদি পাৰ হৈ নাযায়, গম পাইছেনে? এয়া ফ্লেগ উৰিল আৰু জগন্নাথৰ ডেইলি ফ্লেগখন 5টা বজাত উঠায়, নতুনখন আৰু পুৰণাখন খুলি দিয়ে। এয়া ফ্লেগ উৰি আছে। বহুত মানুহ প্ৰজা এই ফ্লেগখন নমা সময়ত, উঠোৱা সময়ত চাই থাকে। বহুত ভাল লাগে আৰু আমি এয়া চাই আছো। চাওকচোন কি ধুনীয়াকে উৰি আছে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত পুণ্যৰ ফলত যে আমি এয়া জগন্নাথপুৰী পালোহি ভগৱানৰ ওচৰত, তাকে প্ৰাৰ্থনা জনালোঁ। আপোনালোকো আহিবচোন, চাওকচোন কি ধুনীয়া লাগিছে। ইয়াত এটা চৰাই চিৰিকটিও ওপৰেদি পাৰ হৈ যাব নোৱাৰে। ওপৰত সেয়া ফ্লেগখনৰ বান্ধিছে, বান্ধি লৈ ওপৰত সেয়া পতাকাখন উৰাই দিছে। এয়া কিমান চাওকচোন ভয়াৱহ। মানুহজন দেখিছেনে কিমান ওপৰলৈ উঠি গৈছে। তেওঁ ক'তো ধৰা নাই দেই। ফ্লেগখন বন্ধা ধান্দাত আছে। তেওঁ ইটো কোণত এনেকে বহিছে, আগৰ ফ্লেগখন নমাইছে, নমাই লৈ সেইখন আকৌ নতুন ফ্লেগ বনাইছে। এয়া তেওঁ নামি আহিলে, গোটেই ফ্লেগ উৰি গ'ল। এতিয়া বৰ্তমান ফ্লেগৰ কাম হৈ গ'ল। আমি এই ফ্লেগখন তেওঁলোকে ক'তো কৰিবলৈ নিদিয়ে দেই, পিঠিতে লৈ আনিব। আৰু এই ফ্লেগখনৰ কাৰণে বহুত মানুহ টনা আজোৰা। ইয়াৰ অকণমান যদি কাপোৰ নি যদি আমি ঘৰত ৰাখিব পাৰোঁ, আমাৰ বহুত মহান তেওঁ পুণ্য হয়, আমি জানো। এইপিনে সেয়া দেখিছেনে নামি আছে। এয়া নামি আছে মানুহজন। এয়া নামি হ'ল। এয়া তলদি এনেকে নামি আহিব। বহুত ওপৰলৈ মোবাইলটো দাঙি ধৰিব লাগে, হাত বিষাই গৈছে জানেনে। এইফালে এয়া ফ্লেগৰ কাম হৈ গ'ল। এয়া দেখিছেনে গাৰ্ডেনখন কি ধুনীয়া লাগিছে, ইমান ধুনীয়া। আৰু ইয়াত চিপচিপীয়া বৰষুণ পৰি থাকে, দেখিছেনে। মই ইয়াৰে ফুলখিনি সৌন্দৰ্য দেখি, ইয়াৰ নাৰ্চাৰীখন ইমান ধুনীয়া লাগে দেখি, বহুত ভাল লাগে। ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। লগতে এয়া আমি সাগৰৰ পাৰলৈ গ'লোঁ। সাগৰৰ পাৰত চাওকচোন, এয়া পানী ঢৌ কি ধুনীয়াকৈ আছে। আৰু এয়া মানুহ ধুনীয়াকৈ এতিয়া গা ধোৱা ধান্দাত আছে। আৰু এয়া মানুহ গা ধুবলৈ প্ৰায় নামিছে। আৰু আমিও আহিছোঁ। অলপতে বৰষুণ হৈছিলে আৰু এয়া বৰষুণ অহাৰ কাৰণে মানুহখিনি অলপ ৰখি গৈছে আৰু সতৰ্কবাণী দিছে যে এতিয়া গা ধুব নালাগে। সেইবুলি কোৱাৰ কাৰণে মানুহবোৰ অলপ ৰখি আছে। মোৰ ভিডিঅ'টো কেনে পালে চাই সকলোৱে জনাবচোন। বাই।